মহানগৰীৰ শক্তিপীঠ কামাখ্যাত বিশেষ বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই বৈঠক কামাখ্যাৰ দুগৰাকী দলয় স্থানীয় ৰাইজৰ প্ৰতিনিধি জিলা আয়ুক্ত চক্ৰ বিষয়াৰ উপস্থিতিত বৈঠক মূলতঃ কামাখ্যা কৰিডৰ নিৰ্মাণক লৈ বৈঠকত বিশদভাৱে আলোচনা কৰিডৰ নিৰ্মাণৰ বাবে সকলোৰে মতামত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ ঘৰ আৰু দোকানক লৈ সমস্যা আছিল এই সংক্ৰান্তত অহা সোমবাৰে পুনৰ অনুষ্ঠিত হ'ব বৈঠক ক্ষতিপূৰণৰ ক্ষেত্ৰতো বহুতৰে উজৰ আপত্তি আছিল এই ক্ষেত্ৰতো সমাধান উলিওৱা হ'ব উন্নয়ন তথা ৰাইজৰ সুবিধাৰ বাবে এই কৰিডৰ সকলোৱে বিচাৰিছে এই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অহা 22 জুনৰ পৰা অম্বুবাচী মহাযোগ আৰু এই অম্বুবাচী মহাযোগৰ কাৰণে যি প্ৰস্তুতি আছে আমাৰ বিভাগসমূহে কৰি আছে আৰু দলীয় সমাজৰ লগত আলোচনা কৰি যেনেকৈ যি কৰিব লাগে কৰি আছে আজি মূলতঃ মই আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুত দিন আগৰ পৰা কৰি আছিল ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলো ইয়াৰ দলীয় সমাজৰ কাৰ্যালয়তে দলীয় সমাজৰ দুগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া আমাৰ সাৰ্কুল অফিচাৰ ডিপাৰ্টমেণ্টৰ পিডব্লিউডি বা ইয়াত যিসকলে কাম কৰিব কনসালটেন্ট LNT সকলোকে লৈ আমি কেনেকৈ হ'ব কি হ'ব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হ'ব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা সলিউশন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকৈ ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছোঁ সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছোঁ এইফালে অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সন্দৰ্ভতো বুজ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতি বছৰে ভক্তৰ সংখ্যা বাঢ়ি আছে কিন্তু ভক্ত বাঢ়িলে আমাৰ অসুবিধা হয় 2-3 বছৰৰ ভিতৰত কৰিডৰ নিৰ্মাণ হ'লে এই অসুবিধা দূৰ হ'ব বৰ্তমান অম্বুবাচীক লৈ যাৱতীয় প্ৰস্তুতিসমূহ ইতিমধ্যে গ্ৰহণ কৰা হৈছে আমাৰ যিহেতুকে আপোনালোকে গম পাইছে যে কামাখ্যা ডেভেলপমেণ্টৰ যিটো ধৰক আলোচনা এইবিলাক আলোচনা ফেজ বাই ফেজ আমাৰ হৈ আছে আসাম গভৰ্ণমেণ্টৰ লগত গতিকে এইটোৱে আগবঢ়াইছে অলপ আৰু বেছিকৈ আমি আলোচনা কৰিছোঁ কিছু ইছ্যু আছে এইবিলাক ইছ্যু আমি মন্ত্ৰীৰ লগত আমি কথা পাতিছোঁ আৰু এইবিলাক ফাৰ্ডাৰ আৰু ডিছকাশ্যন হ'ব গতিকে এইটো এটা ডেভেলপমেণ্ট যিহেতুকে মা কামাখ্যাৰ ডেভেলপমেণ্ট গতিকে এইটো নিশ্চয় এটা চেঞ্চিটিভ মেটাৰ গতিকে আমি নিশ্চয় এতিয়া আমি যাতে আলোচনা কৰি যাতে যাত্ৰীৰ সুবিধা আৰু গোটেইখিনি যাতে আমি ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছোঁ গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক